নমস্কাৰ আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব যে ফৰচাৰ্চ ফৰটন প্ৰজেক্টত ৰেজিষ্টাৰ কৰিবৰ কাৰণে টন কিপাৰ ৱালেট কি ধৰণে ক্ৰিয়েট কৰিব লাগে সকলো ডিটেইলছ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব ফাৰ্ষ্ট প্লে ষ্ট'ৰৰ পৰা টন কিপাৰ এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব টন কিপাৰ এপছ ডাউনলোড কৰি লোৱাৰ পিছত ইয়াত আপোনাৰ এই ধৰণে তলত দেখা পাইছে দুটাকৈ অপশ্যন আছে ক্ৰিয়েট নিউ ৱালেট ইম্পৰ্ট এক্সিষ্টিং ৱালেট যিসকলৰ অলৰেডি ৱালেট ক্ৰিয়েট কৰা আছে তেখেতলোকে সেই চিক্ৰেট ফ্ৰেজৰ মাধ্যমেৰে ইম্পৰ্ট এক্সিষ্টিং ৱালেটত কৰিব পাৰে বা যিসকল নিউ ইউজাৰ তেখেতলোকে ক্ৰিয়েট নিউ ৱালেট অপশ্যন আমি যিহেতু নিউ ইউজাৰ তো আমাক ক্ৰিয়েট নিউ ৱালেট অপশ্যন আমি ক্লিক কৰিছোঁ তাৰপিছত আহিলে এই ধৰণে ইয়াত নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে ইনেবল নটিফিকেশ্যনত ক্লিক কৰি দিব কৰাৰ পিছত কাষ্টমাইজ ইউৰ ৱালেট দেখা পাইছে আপোনালোকে স্ক্ৰীনত ৱালেট নেম এই ৱালেট নেমত আপুনি নিজৰ নাম দিব পাৰে এক্সাম্পল হিচাপে মই মোৰ নামটো দিছোঁ দিব্যা গগৈ নাম মেনশ্যন কৰাৰ পিছত আপোনালোকে তলৰ যিটো অপশ্যন আছে কণ্টিনিউত ক্লিক কৰি দিব কণ্টিনিউত ক্লিক কৰাৰ পিছত এণ্টাৰ পাছক'ড আহিব যিটো পাছক'ড আপোনালোকে মনত ৰখাকৈ টাইপ কৰি ৰাখিব লিখি ৰাখিব মই জাষ্ট 4টা পাছক'ড উল্লেখ কৰিছোঁ এই দেখা পাইছে আপোনালোকে ৱালেট ক্ৰিয়েট হৈ গৈছে কিন্তু ইয়াত অলপ কাম বাকী আছে তাৰ কাৰণে আমি কি কৰিব লাগিব যিটো আপোনালোকে দেখা পাইছে ফিনিছ ছেটিং আপ তাৰ তলতে লিখা আছে জইন টন কিপাৰ চেনেল তাৰ অলপ তলতে লিখা আছে বেকআপ দ্য ৱালেট ৰিকভাৰী ফেজ আমি ইয়াৰ ৰিকভাৰী ফেজটো উলিয়াবৰ কাৰণে বেকআপ দ্য ৱালেট ৰিকভাৰী ফেজত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত আহিব বেকআপ মেনুৱেলি অপশ্যনত ক্লিক কৰি দিব বেকআপ মেনুৱেলিত ক্লিক কৰাৰ পিছত তলত দেখা পাইছে কণ্টিনিউ এণ্ড কেনচেল ইয়াত এটা কথা মন কৰিবলগীয়া যিটো চিক্ৰেট ফ্ৰেজ মানে পাছৱৰ্ড জেনেৰেট হ'ব 24টা ৱৰ্ডত সেই ৱৰ্ডকেইটা কোনো ব্যক্তিক কেতিয়াও শ্বেয়াৰ নকৰিব কোনো থাৰ্ড পাৰ্টিক নিদিব কোনো ছেকেণ্ড পাৰ্টিকো নিদিব কোনো ব্যক্তিক নিদিব কাৰণ সেইটো বহুত ইম্পৰ্টেণ্ট আৰু যিখিনি ডলাৰ সেই চিক্ৰেট ফ্ৰেজৰ মাধ্যমেৰে আপোনাৰ উলিয়াই নিব পাৰে গতিকে সেইটো সাৱধানে ৰাখিব তলত কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব আৰু যিটো এণ্টাৰ কৰিছিলে ফাৰ্ষ্ট টাইম পাছক'ড 4টা সংখ্যাৰ পাছক'ড যিটো এণ্টাৰ কৰিছিলে প্ৰথমতে আপোনালোকে সেইটো ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে 24টা ৱৰ্ডৰ এই যিটো পাছৱৰ্ড এইটো ইয়াতে শ্ব' হৈছে এই যিটো 24টা ৱৰ্ডৰ পাছক'ড এইটো ভালকৈ আপোনালোকে লিখি ৰাখিব আৰু কোনো বেলেগ মোবাইলত ফটো একচুৱেলি নামাৰিব তো এই বস্তুটো তাৰপিছত কি কৰিব আপোনালোকে বেকআপ অপশ্যনত ক্লিক কৰি দিব বেকআপ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত দেখা পাইছে বেকআপ চেক 16 21 23 মানে যিটো 24টা ৱৰ্ড দেখা পাই আপোনালোকে লিখি ৰাখিছিলে তাৰ 24টাৰ ভিতৰত 16 নম্বৰটোত কি আছে 16 নম্বৰ ৱৰ্ডটোত কি লিখা আছে ইয়াত মোৰ ইয়াত লিখা আছিলে এফিয়াৰ 21 নম্বৰটোত কি লিখা আছে ওকে 23 নম্বৰটোত কি লিখা আছে গোটেইখিনি টাইপ কৰি দিব টাইপ কৰাৰ পিছত ডান অপশ্যনটোত ক্লিক কৰি দিব যিটো তলত লিখা আছে ডান কৰি দিয়াৰ পিছত দেখা পালে যে এইটো মেনুৱেল বেকআপ ডান তো জাষ্ট বেক কৰি দিব বেক কৰাৰ লগে লগে আপোনাৰ ৱালেট ৰেডি এতিয়া যিটো আপোনালোকে যদি কোনোবা ব্যক্তিক টন কইন পঠাব বিচাৰিছে বা ৰিচিভ কৰিব বিচাৰিছে আপোনালোকে ক'ত ক্লিক কৰিব যিটো তলত টন বুলি লিখা আছে সেই টনত আপোনালোকে চেণ্ডৰ মাধ্যমেৰে কোনোবা ব্যক্তিলৈ আপোনালোকে পঠাব পাৰে বা ৰিচিভ যদি কৰিব বিচাৰে ইয়াৰ যদি স্কেনাৰ আছে তাৰ তলতে কপি আছে সেই কপি এড্ৰেছত আপোনালোকে ৰিচিভ কৰিব পাৰে এই ধৰণে আপোনালোকে টন কিপাৰ এপছৰ মাধ্যমেৰে এই প্ৰজেক্টত ৰেজিষ্টাৰ কৰিব পাৰে টন ৱালেট আপোনালোকে ৰেডি কৰিব পাৰে ধন্যবাদ